বিমল ফুকন মহন্ত কেইবাটাও ধাৰাত ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে আৰু পোনপটীয়াকৈ 420 গোচৰ বিমল তাৰ পাছতো এটা একাংশই গৈ দিছপুৰ আৰক্ষীৰ চৌহদত উপস্থিত হৈ সংবাদ মাধ্যমলৈ আঙুলি টুৱাইছে কৈছে আপোনালোকে মহাপ্ৰবঞ্চক বুলি কিয় কৈছে বিমল যেতিয়া কালি ৰাতি আৰক্ষীৰ লগত অভিযানৰ সময়ত মই তালৈ গৈছিলো আৰু সেই সময়ছোৱাত মই নিজে তেওঁক সুধিছিলো যে আপোনাৰ বিৰুদ্ধে প্ৰবঞ্চনাৰ অভিযোগ আছে আপোনাক আৰক্ষীয়ে কিয় আটক কৰিলে মোৰ এই প্ৰশ্নটোৰ উত্তৰত তেওঁ নিজে কৈছিলে যে মোক একাংশই মোৰ বিৰুদ্ধে গোচৰ দিছে আৰু কিহৰ গোচৰ কৈছে তেওঁলোকে চিটিং গোচৰ দিছে সো চিটিং মানে হল প্ৰবঞ্চনা গতিকে তেওঁ নিজে স্বীকাৰ কৰিছে যে কোনোৱে তেওঁৰ বিৰুদ্ধে প্ৰবঞ্চনাৰ গোচৰ দিছে প্ৰথম কথা দ্বিতীয় কথাটো হল আৰক্ষীয়ে আণ্ডাৰ সেকশন 420/406 অৰ্থাৎ যে কাৰোবাক প্ৰবঞ্চনা কৰা আৰু তাৰ লগতে তেওঁ যেটো আনৰেগুলেটেড ডিপোজিট স্কিম 2009 যিখন এক্ট সেই বেন কৰা আছিল এনেকুৱা ধৰণৰ ডিপোজিট বিলাক সেই ডিপোজিট বেন কৰা সেই একখনৰ কেইবাটা ধাৰা লগোৱা আছে আপোনাৰ যেটো প্ৰশ্ন যে দিছপুৰ থানাত কোনোবাই কৈছে যে ND24 এই গোটেই বিষয়টো তেওঁলোকে মহাপ্ৰবঞ্চক বুলি ক'ব নালাগে আৰু কালি যেতিয়া আমি খুদিছিলো তেওঁ কৈছে যে তেওঁ মাত্ৰ 5 বছৰ এইটো লাইনত কাম কৰিছে তেওঁ কেমেৰা আগত সেই কথা স্বীকাৰ কৰিছে 5 বছৰত মানুহ ইমান হঠাতে ইমান ধনী হৈ যাব পাৰে নেকি এজন সাধাৰণ দৃষ্টিৰে আপুনি কক আপুনি ট্ৰেডিং নাজানে আপুনি 420 নাজানে আপুনি 406 নাজানে কিন্তু হঠাতে ইমান কোটি কোটি প্ৰতি তেওঁ কেনেদৰে হ'ব পাৰিলে এতিয়া ইতিমধ্যে বহু লোকে শিৱসাগৰৰ পৰা আমাৰ লগত যোগাযোগ কৰিছে সেই সকলো লোকে কৈছে কেনেদৰে কৰিছিল কি কৰিছিল কোনে কোনে গৈ ইতিমধ্যে তেওঁৰ হৈ প্ৰমোশন কৰিছিল কোন কোন আছে তেওঁ বেকত বহু কথাই ক'ব বিচাৰে পৰৱৰ্তী সময়ত সেইবিলাক আমি ফাদিল কৰিম কিন্তু তেওঁৰ যিখিনি অডিও এতিয়া তেওঁ ক'ত ভুল কৰিছে কি কৰিছে কিয় তেওঁ আজি তাইকত থানাত বহি থাকিব লগা হ'ল সেই প্ৰসংগটো লৈ আহিছো কোনোবা তেওঁ অন্ধভক্তই কোৱা কথাটোৱে আচলতে কেতিয়াও এটা বেঞ্চমাৰ্ক হ'ব নোৱাৰে কেতিয়াও নোৱাৰে আমি আৰক্ষীয়ে আটক কৰিছে আৰু সেই সময়ত আমি যি সময় তেওঁ ঘৰলৈ গৈছো তেতিয়া তেওঁ বাসগৃহৰ ভিতৰত ৰাতি প্ৰায় 3 বজাত তেওঁ ঘৰৰ ভিতৰত আৰক্ষী প্ৰায় 2:30 বজাত তেওঁ ঘৰৰ ভিতৰত আৰক্ষী গতিকে আৰক্ষীয়ে জব্দ কৰিছে তেওঁ গাড়ী এখিনি এভিডেন্স যে তেওঁ কৰবাত নহয় কৰবাত তেওঁ প্ৰবঞ্চক হয় এটো তেওঁৰ অন্ধভক্ত তেওঁ যিসকল ছাত্ৰ তেওঁ অনুগামী সেই সকলে নিজৰ মান সন্মান ৰক্ষা কৰিবলৈকে তেওঁলোকে এতিয়া এনে ধৰণে উভতগুৰে নাচিব লাগিব আৰু দ্বিতীয় এটা কথা আছে যে পাপৰি যেতিয়া কালি আমি তাত গৈ উপস্থিত হৈছিলো তেওঁ ঘৰতে তেওঁৰে একাংশ ষ্টাফ আছিলে যুৱক যুৱতী তাতে একেলগে থাকে আৰু সেই তাতে এটা ফ্লেটত তেওঁ মাক আৰু তেওঁ তেওঁ এইগৰাকী যুৱক যিগৰাকী কেতিয়াবা প্ৰবঞ্চনাৰ গোচৰত আটক কৰা হৈছে স্বপ্ননীল দাস স্বপ্ননীলো থাকে আমি তেওঁ মাকৰ লগতো কথা মাকক আমি তেতিয়া নিশাৰ ভাগত লগ পাইছো তেওঁ বন্ধুবৰ্গক লগ পাইছো আৰক্ষীক আমি সুধিছো আৰক্ষীয়ে কৈছে কি কাৰণে তেওঁক বিচাৰি অহা হৈছে কথা আৰক্ষীয়ে কৈছে যেতিয়া কথাখিনি ওলাল তেতিয়া গম পোৱা গ'ল আৰক্ষীৰ পৰা আমি কিছুমান কথা গম পালো যে ক'ত ক'ত তেওঁ ভুল কৰিলে তেওঁৰ বিৰুদ্ধে অভিযোগ কি অভিযোগবিলাকৰ ভিতৰত স্পষ্ট হৈছিলে প্ৰথম কথা যে যদি কোনো বা এজন মানুহে নিজৰ একাউণ্টত ধন ইনভেষ্ট কৰিব বিচাৰে পাপৰি বা তেওঁ ডিমেট একাউণ্ট এটা খুলিব লাগে তেওঁ এনে ধৰণৰ ইনভেষ্টমেন্টৰ কাৰণে আৰু সেই ডিমেট একাউণ্ট যেটো হয় ডিমেট একাউণ্টৰ যোগেদি যদিহে কোনোবা এনে ধৰণৰ ব্ৰকাৰ ইউজ কৰা যায় তেতিয়া হলে সেই ব্ৰকাৰজনে উইথ প্ৰপাৰ এপ্ৰুভেল অফ দ্য কাস্টমাৰ তেওঁ সেই পইচাটো তেওঁ ইফাল কৰিব পাৰে অৰ্থাৎ আপুনি যদি কোনোবা এটা জেগাত আপোনাক কোনোবা এজন লোকে ধন দিয়ে সেই ধনখিনি আপুনি কোট লগাব আপোনাৰ একাউণ্টৰ পৰা যে আপুনি আপুনি সিমেন্ট কোম্পানীত ইনভেষ্ট কৰিব নে আপুনি অন্য কোনো কোম্পানীত ইনভেষ্ট কৰিব বিস্কুটৰ কোম্পানীত ইনভেষ্ট কৰিব নে আপুনি কাৰোবাৰ শ্বেয়াৰ ল'ব কোট ল'লে আপুনি লাভ হ'ব সেই কথাটো আপোনাক জনাব কোনোবাই পাৰিব কিন্তু যদি আপোনাক লগাবলৈ কোনেও কম্পেল কৰিব নোৱাৰে আপোনাক বাধ্য কৰাব নোৱাৰে কিন্তু এতিয়া যিবিলাক অডিও আমাৰ হাতত আহি ইতিমধ্যে পৰিছে স্বপ্ননীলৰ সেই অডিওবিলাকত কিন্তু তেওঁ প্ৰভোকেট কৰিছে উচ্চতনি যোগাইছে যে কেনেকে তেওঁ কোট লগালে কিমান টকা পাব তাৰ বাবে উচ্চতনি যোগোৱা বহু অডিও ক্লিপ ইতিমধ্যে আহি পৰিছে আমাৰ হাতত আৰু এনে ধৰণে কোনো সেবিৰ এপ্ৰুভাৰে কেতিয়াও কোনো লোকক এনে ধৰণৰ ধন বিনিয়োগ কৰিবলৈ কেতিয়াও
ইনষ্টিগেট কৰিব নোৱাৰে এইটো ইলিগেল আৰু এইটো সম্পূৰ্ণ আইনী ৰূপে দণ্ডনীয় যিটো কথা সেবিৰ গাইডলাইনখন আমাৰ হাতত আছে আমি পূৰ্বতে সেই সেবিৰ গাইডলাইন দেখাইছো যদি মই পিছিয়া অনুৰোধ জনাম সেবিৰ সেই গাইডলাইনখিনি এতিয়া ইনপুটৰ নম্বৰত পৰি আছে প্ৰয়োজন হলে এটা ভট কাটি আমি কাষৰ স্ক্ৰীনত দেখাম সেবি গাইডলাইনটোত কি বুলি আছে এতিয়া কথাটো হ'ল যেহেতু সেবিয়ে বেন কৰি থৈছে সমগ্ৰ বিষয়টো বেন কৰাৰ পিছত কেনেদৰে স্বপ্ননীল দাসে মানুহক তেওঁ প্ৰৰোচিত কৰিছিল কেনেদৰে তেওঁ ইনষ্টিগেট কৰিছিল ধন বিনিয়োগ কৰিবলৈ আৰু এনেধৰণে এই প্ৰৰোচনাত ধন বিনিয়োগ কৰি কিন্তু বহু লাখ ধন হেৰুৱাব লগা হৈছে গতিকে তেনে লোকে আহি ইতিমধ্যে আমাৰ কেমেৰাৰ আগত কৈছে যে কেনেদৰে তেওঁক স্বপ্ননীলে এই গোটেই কথাখিনি কৈছিল সেই কথাখিনি আমি পৰৱৰ্তী পৰ্যায়ত বজাম আৰু তেতিয়া নিশ্চয় এই যিসকলে অন্ধভক্তই আচলতে বৰ্তমান বিশুদ্ধাৰ কৰি আছে তেওঁলোকৰ বাবে সেইখিনি একোটা শিক্ষা হ'ব যে তেওঁলোকৰ দৰে এইজন যুৱকো তেওঁলোক এই প্ৰৰোচনাত গৈ পঢ়িছিল তাতে গৈ শিকিছিল স্বপ্ননীলে শিকোৱাৰ মতে স্বপ্ননীলৰ তাত শিকি পৰৱৰ্তী পৰ্যায়ত স্বপ্ননীল দাসে কোৱা মতে ধন লগাই তেওঁ সৰ্বস্ব হেৰুৱাই আহি তেওঁ ND24 কাষ চাপিছে গতিকে আমি স্বপ্ননীলৰ যিটো যদি সকলো শুদ্ধ স্বপ্ননীল যদি ৰাইট আজি সেই মানুহজন ND24লৈ আহিব লগা পৰিৱেশ এটা কিয় সৃষ্টি হ'ল পাপৰি যদিহে তেওঁ ক'তো ন্যায় নাপায় ND24 ওচৰত আহিছে তেওঁ আমাক বিচাৰি আহিছে কিয় বিচাৰি আহিব লগা পৰিৱেশ হ'ল যদি ইমান ধোৱা তুলসীৰ পাত আছিল আৰক্ষীয়ে একো নেচাই পেলাই নি থানাত বহাই দিছে নেকি তেওঁলোকে কালি ৰাতিপুৱা গৈ যে থানাত এইসকল যুৱকে দাগী অপৰাধী এটাক কৰায়ত্ব কৰিবলৈও আৰক্ষী তেনেকৈ 2:30 বজাত যাবলৈও কেইবাবাৰো হয়তো ভাবিব তাৰ পাছত বাসগৃহত পুৱতি নিশা পৰ্যন্ত আৰক্ষীৰ দল উপস্থিত হৈছে তাৰ পৰা কৰায়ত্ব কৰিছে দুইখন বাহন জব্দ কৰি লৈ আহিছে গতিকে আৰক্ষীয়েতো এনেই নাই যোৱা পাপৰি সেইটোৱে কৈছো যিসকল লোকে এতিয়াও ভাবি আছে যে স্বপ্ননীল শুদ্ধ স্বপ্ননীলে একো ভুল কৰা নাই সেইসকলৰ প্ৰতি আহ্বান যে আপোনালোকে দিছপুৰ থানালৈ আহি এবাৰ খবৰটো লওক যে আপোনালোকৰ মৰমৰ স্বপ্ননীলক কিয় উঠাই আনিলে কিয় ND24 বাতৰি কৰিলে সেয়া আপোনালোকে এবাৰ অন্তত থানালৈ আহি খবৰ লওক ৰাতি 3টা বজাত হলেও আৰক্ষী গৈ ঘৰৰ পৰা এজন যুৱকক উঠাই আনিবলৈ তেওঁ ইমান সৎ মানুহ এজনক আৰক্ষী কেতিয়াও নাযায় কাৰোকো অসুবিধা কৰিবলৈ বা যদি তেওঁ পলাই যোৱাৰ অৱকাশ নাথাকিলেহেঁতেন তেতিয়াহ'লে আৰক্ষীয়ে নিশাই উঠোৱাৰ প্ৰয়োজনীয়তাও নাছিলে তেওঁক আজিৰ দিনৰ ভাগতো তেওঁক মাতি পঠাব পৰা গ'লহেঁতেন কিন্তু ক'ৰবাত নহয় ক'ৰবাত তেওঁ পলাই যোৱাৰ আশংকা আছে আৰু সেই কাৰণে আচলতে সেই আশংকাৰ বাবে তেওঁক নিশাই গ্ৰেপ্তাৰ কৰিব লগা হ'ল বা আটক কৰিব লগা হ'ল আৰু আগতে বিমল ফুকন মহন্তক কিবা ক্লু পাব লাগিব নহলে সোশ্যাল মিডিয়াত স্বপ্ননীল দাসে কিহৰ বাবে পোষ্ট কৰিবলগীয়া হৈছে যে ট্ৰেডিং জগতখনৰ পৰা তেওঁ অৱসৰ গ্ৰহণ কৰিছে সেইটো কিমান ডাঙৰ এটা চৰকাৰী চাকৰিনো যে তাৰ পৰা অৱসৰ গ্ৰহণ কৰি সকলোকে মুকলিকে দেখুৱাব লাগে যে মই নিৰ্দোষী মই এতিয়া আৰু সেইবোৰত জড়িত নাই তেনেধৰণৰ ইতিমধ্যে ND24 কাষ যিসকল চাপিছে তেনেধৰণৰ বহু লোক আছে যিসকলে ইতিমধ্যে তেওঁৰ বিৰুদ্ধে গৈছে আৰু সেইসকল লোকক স্বপ্ননীল দাসৰ তথা তেওঁৰ যিটো গেং সেই গেংটো ইতিমধ্যে কিন্তু স্বপ্ননীল দাসৰ ধোৱা তুলসী পাত সজাবলৈ এটা বিশাল চক্ৰই চেষ্টা কৰি আছে আৰু সেই চক্ৰটোৰে এটা পাৰ্শ্বক্ৰিয়া হ'ল আপুনি যিটো কথা কৈছে যে সামাজিক মাধ্যমত তেওঁ ইতিমধ্যে স্বীকাৰ কৰিছে যে ট্ৰেড ইনৰ যিখিনি বিজনেছ ইলিগেল ট্ৰেড ইনৰ পৰা তেওঁ আঁতৰি আহিল তেওঁ এতিয়া অকল টিচিং কৰে তেওঁ এতিয়া অকল শিকায় হাউ টু ট্ৰেড তেওঁ সেইটো কথাটো শিকায় গতিকে এই কথাখিনি যে কোনোবা এজন যে হাউ টু ট্ৰেড গতিকে এইটো এটা যিটো কোৰ্চ এই কোৰ্চটো ইমান কোটি টকীয়া কোৰ্চ নহয় বা বহু লাখ টকীয়া কোৰ্চ নহয় এটা সৰু কোৰ্চ আৰু সেই কোৰ্চটোৰ বাবে এটা মিনিমাম এমাউণ্টৰ ফিজ হয় আৰু মিনিমাম এমাউণ্টৰ ফিজ এটাৰে তেওঁ হঠাৎ 5 বছৰ কৰিছো বুলি তেওঁ কৈছে আৰু আজিৰ তাৰিখত তেওঁ আচলতে গাড়ী চলাই এখন কোটি টকীয়া গাড়ী অকল গাড়ীখনেই যদি তেওঁ কোটি টকীয়া হয় তেতিয়াহ'লে তেওঁ বাকী বিলাসবহুল জীৱন তেওঁ টি-চাৰ্ট পিন্ধে কেইবা লাখ টকীয়া টি-চাৰ্টহে পিন্ধে কম দামী টি-চাৰ্ট নিপিন্ধেই গতিকে এই যিটো বিলাসবহুল জীৱন এইটো এক প্ৰকাৰ টিউচন গতিকে আজিৰ তাৰিখত যিবিলাক ডাঙৰ ডাঙৰ IAS একাডেমি আছে সেইবিলাক IAS একাডেমি হওক সেইবিলাক একাডেমিতে সত্তাধিকাৰী ইমান বিলাসী জীৱন কটাব নোৱাৰে কিন্তু স্বপ্ননীলে কেনেদৰে সম্ভৱ হ'ল তাকো 5 বছৰত কেনেদৰে এইবিলাক কথা সম্ভৱ হ'ল তেওঁ প্ৰবঞ্চক বুলি ক'লে সকলোৰে লাগিব মোৰ শিক্ষা গুৰুজনক কোনোবাই বদনাম হ'লে মোৰ দুখ লগাটো স্বাভাৱিক আৰু এই সকল যুৱকৰো দুখ লাগিছে এইটো স্বাভাৱিক কিন্তু মই এইটো কথা ক'ব বিচাৰিছো যে তেওঁৰ বিৰুদ্ধে প্ৰথম কথা থানাত এজাহাৰ আছে দ্বিতীয় কথা পাপৰি তেওঁৰ বিৰুদ্ধে তেওঁ নিজে সামাজিক মাধ্যমত পোষ্ট দি পেলাই তেওঁ বিষয়টোৰ পৰা নিজকে আঁতৰাব বিচাৰিছে
কেতিয়া আঁতৰাব বিচাৰিব যেতিয়া তেওঁ তাত জড়িত থাকিব তেতিয়াহে এজন লোকে নিজক আঁতৰোৱাৰ প্ৰয়োজনীয়তা অনুভৱ কৰে আৰু নিজকে নিৰ্দোষী সজাবলৈ তেওঁ যিকোনো কৰিব পাৰে আৰু 3 নম্বৰ কথা যে আৰক্ষীয়ে পলাই যোৱাৰ আশংকাত নিশাই তেওঁক আটক কৰা কথাটোৱে প্ৰমাণ কৰে যে কৰবাত নহয় কৰবাত আৰক্ষীৰ হাতত তেওঁৰ বিৰুদ্ধে কিছু গুৰুত্বপূৰ্ণ অভিযোগ তেওঁৰ বিৰুদ্ধে আছে চতুৰ্থ কথাটো পাপৰি যে এইটো কথাও ক'ব লাগিব যে তেওঁৰ যিখিনি সামগ্ৰী যিখিনি সম্পত্তি যিখিনি তেওঁ কৰিছে তেওঁ পিতৃ এগৰাকী অইলৰ বিষয়া আছিলে আৰু তেওঁ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ দেউতাকৰ মৃত্যু ঘটিছিল পোষ্ট কোভিডত আৰু প্ৰয়াত দেউতাক গৰাকীৰ যি ধনৰাশি আছিল সেই ধৰণে এটা অংশ তেওঁ গুৱাহাটীত আহি ডিমেট একাউণ্ট খুলি তাত লগালে পৰৱৰ্তী পৰ্যায়ত তেওঁ সেই ডিমেট একাউণ্টটো বেলেগকো ডিমেট একাউণ্টলৈ ইনস্পায়াৰ কৰিবলৈ গৈ আজিৰ তাৰিখত তেওঁ নিজে ক্লাছৰুম খুলি ল'লে নিজে ষ্টুডিঅ' খুলি লৈ ষ্টুডিঅ'ত যিখিনি তেওঁ সা সৰঞ্জাম লগাইছে সেই সা সৰঞ্জামবিলাকেই কোটিৰ ঘৰত দাম হ'ব গতিকে তেওঁ এনেদৰে এটা বিশাল ষ্টুডিঅ' বনাই ট্ৰেইনিং ছেশ্যন দিবলৈ তেওঁ যিসকল লোকৰ পৰা কৰে সেই সকল লোককেইতো আমি সুধিছো তেওঁলোকৰ ফিজ ষ্ট্ৰাকচাৰটো বহু কোটি বা বহু লাখৰ ফিজ ষ্ট্ৰাকচাৰ নহয় তেওঁলোকৰ ফিজ ষ্ট্ৰাকচাৰ মিনিমাম গতিকে সেই ন্যূনতম ফিজ ষ্ট্ৰাকচাৰে তেওঁ ন্যূনতম এটা কোৰ্চ আগবঢ়াইছে আৰু সেই কোৰ্চটোত যদিহে আপোনাৰ ইমান ধন আহৰণ হয় তেতিয়াহ'লে আৰু বোলে ষ্টুডেণ্টটো বহুত তেনেকুৱাও নহয় ষ্টুডেণ্টটোতো লিমিটেড কেইটামান ষ্টুডেণ্ট আৰু সেই ষ্টুডেণ্টখিনিকে পঢ়ুৱাই আৰু পঢ়ুৱাবৰ কাৰণে তেওঁ যদিহে অকল পঢ়ুৱাবৰ কাৰণে যিকেইটা ধন সংগ্ৰহ হয় সেইকেইটাৰে মানুহে এখন কোটি টকাৰ গাড়ী কেতিয়াও ক্ৰয় কৰিবলৈ যাব নোৱাৰে সেইকেইটাৰে মানুহে এনেদৰে বিলাসবহুল আজিৰ তাৰিখত গুৱাহাটীত থকা IAS যিকেইটা কোচিং চেণ্টাৰ সেইকেইটাও ইমান অত্যাধুনিক নহয় যিটো নেকি ট্ৰেডিঙৰ কোচিং চেণ্টাৰটো সেইটো আৰক্ষীয়ে কৰা কথা মই দেখা নাই আৰক্ষীয়ে আমাক যিখিনি তথ্য দিছে যে তেওঁ যিটো ষ্টুডিঅ' বনাইছে সেই ষ্টুডিঅ'টোৰ যিখিনি মেকানিজিম আছে সেইখিনি হয়তো ভাল ইয়াত যিখিনি IAS একাডেমি আছে IAS একাডেমিবিলাকৰে নাই বা যিখিনি টেকনিকেল এডুকেশ্যন IIT আছে IITৰ শ্ৰেণীকোঠাও ইমান হাইটেক নহয় গতিকে IITতকে ওপৰ লেভেলৰ তেওঁলোকে কি ইমান শিক্ষা দিয়ে যে তেওঁলোকৰ শ্ৰেণীকোঠাবিলাক ইমান হাইটেক গতিকে কৰবাত নহয় কৰবাত তেওঁ প্ৰবঞ্চক এই কথাটো নিশ্চিত আৰু প্ৰবঞ্চনাৰ গোচৰত 42406 IPC তেওঁ গ্ৰেপ্তাৰ কৰা হৈছে আৰু পাপৰি লগতে এটা কথা 42406 IPCত গ্ৰেপ্তাৰ হৈছে তাৰমানে এইটো 1 জুলাই পূৰ্বৰ গোচৰ সেইটো চাব লাগিব অৰ্থাৎ BNS অহা পূৰ্বৰ 1 জুলাই পূৰ্বৰ এইটো গোচৰ গতিকে 1 জুলাই পূৰ্বে যদি গোচৰ তেতিয়াহ'লে এই গোচৰটোত তেওঁ পূৰ্বতেই তেওঁ গ্ৰেপ্তাৰ হ'ব লাগে আৰু যিখন অধিনিয়ম সংযুক্ত কৰা হৈছে তাত সেই অধিনিয়ম মতে সেই ধাৰাখিনিত তেওঁ তেতিয়াৰ পৰা আৰক্ষীয়ে হয়তো বিচাৰি আছিল পোৱা নাছিল গতিকে এতিয়া শেহতীয়াকৈ তেওঁ বিষয়টো পালে আৰু পোৱাৰ বাবে তেওঁক ইতিমধ্যে আটক কৰা হৈছে তেওঁক ইতিমধ্যে সোধপোছ কৰা হৈছে বা হয়তো পৰৱৰ্তী সময়ত তেওঁক গ্ৰেপ্তাৰো কৰা হ'ব ঠিক আছে বিমল বিস্তৃত তথ্য আপুনি আৰু ৰাখক আমি কিছু সময় পাছতে পুনৰবাৰ আপোনাৰ সৈতে সংযুক্ত হ'বলৈ চেষ্টা কৰিম স্বপ্ননীল দাস সন্দৰ্ভত ইতিমধ্যে আমি আপোনালোকলৈ বিশেষ এই তথ্যখিনি আগবঢ়ালোঁ আৰু তাৰপিছত একাংশই গৈ দিছপুৰ আৰক্ষী থানাৰ বাহিৰত মহাপ্ৰবঞ্চক শব্দটো ব্যৱহাৰ কৰাটো এই মুহূৰ্তত ভাল হোৱা নাই এনেধৰণৰ কৈ মন্তব্য কৰিবলৈ বিচাৰিছে তেনে কিছু মন্তব্য আমাৰ হাতত আছে আমি সেইখিনিও আগবঢ়াই ল'বলৈ বিচাৰিছোঁ আজি আৰক্ষী কিয় আটক কৰিছে কিছুমানে কমপ্লেইন দিছে এতিয়া নিজে ট্ৰেডিং কৰি লছেছ খাইছে চ' মোৰ পৰা নিজে কমপ্লেইন দিছে চ' সেইটো কাৰণে আপোনাৰ বিৰুদ্ধে বহু কিয় অডিঅ' আপুনি ইনভেষ্ট কৰিবলৈ কোৱা অডিঅ'ৰো ইতিমধ্যে নাই সেইবিলাক চব মিছা কথা প্ৰুফ লাগিব প্ৰথম কথা অডিঅ'খিনি আপোনাৰ নহয় মোৰ নহয় প্ৰুফ লাগিব আপুনি হঠাৎ ধনী হোৱাক লৈও কিন্তু বহু প্ৰশ্ন হঠাৎ নাই হোৱা দাদা 5-6 বছৰ কষ্ট হয় এইটো আমি ইনভেষ্টমেণ্ট নাই লোৱা কাৰোৰ পৰা ঠিক আছে কোনো মানুহৰ পৰা ইনভেষ্টমেণ্ট লৈ লওঁ যদি কোনোবাই পুলিচত আহি পিনি বা থানাত আহি পিনি যদি কোনোবাই কেছ দিছে আমি ইনভেষ্টমেণ্ট লৈছোঁ বুলি তেনেহ'লে কৈ দিয়ক আহি পিনি ঠিক আছে আমি কাৰোৰ পৰা ইনভেষ্টমেণ্ট লোৱা নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ